তিতাবৰৰ লোহনীয়া নামঘৰত বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত অবিৰত ভাগৱত পাঠ। সন্ধিয়া প্ৰসংগৰ কাৰণে আগবাঢ়িছোঁ। সন্ধিয়া বীৰেন শইকীয়াবাবুৰ নামটি প্ৰস্তাৱ কৰা হৈছে আৰু কাপকোট কৰিব আমি অনুৰোধ জনাইছোঁ। অগণন ভক্তপ্ৰাণ ৰাইজৰ সমাগমেৰে উদলি মুদলি পৰিৱেশ। স্মৃতিগ্ৰন্থ ভক্তি দৰ্পণ উন্মোচন। অবিৰত ভাগৱত পাঠক কেন্দ্ৰ কৰি তিতাবৰ বৰহোলাৰ লোহনীয়া নামঘৰ প্ৰাংগণত বিৰাজ কৰিছে উদলি মুদলি পৰিৱেশে। ধ্ৰুৱজ্যোতি সংঘৰ উদ্যোগত 9 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হৈছে অবিৰত ভাগৱত পাঠ। কাৰ্যসূচীৰ লগত সংগতি ৰাখি যুৱ সমাজৰ উদ্যোগত ভাগৱত অধ্যয়নৰ ভূমিকা বিষয়ত অনুষ্ঠিত হয় এক আলোচনা চক্ৰ। উন্মোচন কৰা হয় ভক্তি দৰ্পণ নামৰ এখন স্মৃতিগ্ৰন্থ। আমি লোহলীয়া ধ্ৰুৱজ্যোতি যুৱ সংঘ আৰু গাঁওবাসীৰ সহযোগত অবিৰত ভাগৱত পোনপ্ৰথমভাৱে ইয়াত আয়োজন কৰিব লৈছোঁ। 6 পৰা 14 আমি আজি প্ৰথম কাৰ্যসূচী সম্পূৰ্ণভাৱে সফলভাৱে হৈছে আৰু আলোচনা চক্ৰখন খুব সুন্দৰভাৱে হৈ গৈছে। অনাগত অহা কালিলৈৰ পৰা আমাৰ অবিৰত 7 দিন পাঠ হ'ব আৰু বৃহস্পতিবাৰ অহা নেক্সট বৃহস্পতিবাৰ শেষ হ'ব। সেইদিনাখনে আমি সকলো ভকত বৈষ্ণৱ আটাইকেইদিনৰ কাৰণে আশা কৰিছোঁ। আমি সকলো ভকত বৈষ্ণৱৰ পৰা আমি এইকেইদিনৰ পৰা আশা ৰাখি আমি ভাবিছোঁ আমাৰ পাঠৰ দ্বাৰা আমি আমাৰ গাঁওখনৰ যুৱক যুৱতী আমাৰ ভকত বৈষ্ণৱ আমি পৰম কৃতাৰ্থ হৈ আমি সেইবিলাক পাঠ শ্ৰৱণ কীৰ্তন কৰি আমি নিজকে ধন্য মানিম বুলি আশা ৰাখি আছোঁ। তিতাবৰৰ পৰা অজয় শইকীয়া, দৈনিক অগ্ৰদূত ডিজিটেল।